অসমৰ প্ৰথম সত্ৰ আমি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1453 খ্ৰীষ্টাব্দতে এই সত্ৰখন স্থাপন কৰিছিল। তেতিয়া অসমত কোনো সত্ৰ স্থাপন হোৱা নাছিল, সেইকাৰণে আমাৰ এই সত্ৰখনক আদি সত্ৰ বা অসমৰ প্ৰথম সত্ৰ বুলি কোৱা হয়। হৰিদেৱ আছিল জ্যেষ্ঠ গুৰু আৰু আমাৰ শংকৰদেৱ আছিল সৰ্বশ্ৰেষ্ঠ গুৰু। অসমৰ প্ৰথমজন মহিলা সত্ৰাধিকাৰ, প্ৰথমজন মহিলা সত্ৰাধিকাৰ যে 500 বছৰ পূৰ্বে পাতিছিল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছিলোঁ বহৰী সত্ৰলৈ। বহৰী হৰিদেৱ সত্ৰত মই আহিছিলোঁ আৰু ইয়াত এটা অনুষ্ঠান হৈ আছে। এতিয়া ৰাতি প্ৰায় 11 বাজি গৈছে আৰু মই এই সত্ৰৰ সন্মুখত আছোঁ। মোৰ লগত আছে বহৰী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি কিৰণ মেধি দাদা আছে। তো মই দাদাৰ পৰা জানিব চেষ্টা কৰিম যে এই যিটো কাৰ্যসূচী, বহৰী সত্ৰৰ যি কাৰ্যসূচী, আজি চাকি দিয়াৰ যি অনুষ্ঠান বা অহাকালি মানে সভা আছে, আচলতে এই গোটেই কাৰ্যসূচীটোৰ কথা অকণমান চমুকৈ জানিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম কিৰণ মেধি, মই বহৰী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি। এই ঐতিহ্যমণ্ডিত 571 বছৰীয়া সত্ৰখন মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1453 খ্ৰীষ্টাব্দত স্থাপন কৰিছিলে। তেওঁৰ যিটো মৃত্যু তিথি, এই মৃত্যু তিথিক আমি তিৰোভাৱ তিথি বুলি কওঁ। আৰু এই তিৰোভাৱ তিথি আমাৰ জেঠ মাহৰ অমাৱস্যা তিথিত আমি 5 দিনীয়াকৈ পালন কৰোঁ। প্ৰথম দিনা আমাৰ কীৰ্তন বুলি কয়, য'ত মানে হোমযজ্ঞ পাতি আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ, এনেকৈ পৰিচালনা হয়। চতুৰ্থ দিনা আমাৰ এই উৎসৱটোৰ গন্ধ উৎসৱ। আৰু এই গন্ধ উৎসৱটোত কি কৰা হয় যে অসমৰ বিভিন্ন প্ৰান্তৰ ভকতসকলে, মানে হৰিদেৱৰ ভকত আৰু অন্যান্য কিছুমান ব্যক্তিও মানে দিনটো উপবাসে থাকি এতিয়া সন্ধিয়া সময়ত বন্তি প্ৰজ্বলন কৰে আৰু বন্তি প্ৰজ্বলন কৰি গোটেই নিশা বন্তি প্ৰজ্বলন হৈ থাকে। আৰু প্ৰায় ইয়াত বন্তি প্ৰজ্বলন 15,000-ৰ পৰা 20,000 বন্তি প্ৰজ্বলন কৰা হয়। এই বন্তি প্ৰজ্বলন কৰাৰ উদ্দেশ্যটো এটাই, মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ মহাপ্ৰভুৰ যিহেতু তিৰোভাৱ তিথি বা মৃত্যু তিথিত তেওঁক এই বন্তি প্ৰজ্বলন কৰি এটা শ্ৰদ্ধাঞ্জলি যাপন কৰা হয়। আৰু সেই মৰ্মে আমি গোটেই নিশাটো আমাৰ ভকতসকলে বা ভকত বৈষ্ণৱসকলে, তেওঁৰ শিষ্যসকলে তাৰমানে চাকি বন্তি জ্বলাই থাকে। দেৱৰ এটা মুহূৰ্ত আছিল কি যে তেওঁ 500 বছৰ আগতে নাৰীক মৰ্যাদা দিছিল। এতিয়া বৰ্তমান চৰকাৰে নাৰীৰ সবলীকৰণৰ ব্যৱস্থা কৰিছে যদিও, কিন্তু মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে আজি 500 বছৰ পূৰ্বে নাৰীবিলাকক মানে কি দিয়া হৈছিল, সমমৰ্যাদা দিয়া হৈছিল। আৰু সেই মৰ্মে এটা উদাহৰণ দিব পাৰোঁ যে তেওঁৰ দুহিতা, তেওঁৰ জীয়ৰী
আই ভুৱনেশ্বৰীয়ে মানেৰী সত্ৰত তেওঁক সত্ৰাধিকাৰী পাতিছিল, সত্ৰৰ অধিকাৰিণী পাতিছিল নিজ জীয়ৰীক। এইটো এটা ইতিহাস আছে। মানে অসমৰ প্ৰথমজন মহিলা সত্ৰাধিকাৰ, প্ৰথমজন মহিলা সত্ৰাধিকাৰ যে 500 বছৰ পূৰ্বে পাতিছিল। তেওঁৰ মৃত্যুৰ পিছতে তেওঁক মানে এই দায়িত্বটো অৰ্পণ কৰিছিলে। কিছুমান সত্ৰত মানে নাৰীৰ প্ৰৱেশ নিষিদ্ধ আছে, কিন্তু আমাৰ ইয়াত নিষিদ্ধ নাই। কাৰণ কিয়, মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 500 বছৰ আগতে নাৰীক মৰ্যাদা দি আহিছে। বহৰী সত্ৰত মানে চব নাৰীয়ে প্ৰৱেশ কৰিব পাৰে। সেইকাৰণে আমাৰ যিবিলাক সত্ৰখনৰ যিটো আচল নামঘৰ, ডাঙৰ নামঘৰ, সেই নামঘৰত কোনো বেৰ নাই। এইকাৰণেই বেৰ নাই যে সকলোৱে প্ৰৱেশ কৰিব পাৰে। অসমৰ প্ৰথম সত্ৰ আমি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1453 খ্ৰীষ্টাব্দতে এই সত্ৰখন স্থাপন কৰিছিল। তেতিয়া অসমত কোনো সত্ৰ স্থাপন হোৱা নাছিল। সেইকাৰণে আমাৰ এই সত্ৰখনক আদি সত্ৰ বা অসমৰ প্ৰথম সত্ৰ বুলি কোৱা হয়। মহাপুৰুষ 4জনাৰ কোনোৱে সত্ৰ তেতিয়া স্থাপন কৰা নাছিল। আমাৰ খালি মহাপুৰুষ আছিল জ্যেষ্ঠ এজন মানে গুৰু, আৰু সেইকাৰণে কোৱা হয় যে হৰিদেৱ আছিল জ্যেষ্ঠ গুৰু আৰু আমাৰ শংকৰদেৱ আছিল সৰ্বশ্ৰেষ্ঠ গুৰু। মানে সাংস্কৃতিক দিশতে হওক, অন্যান্য সাহিত্য সাংস্কৃতিক দিশতে হওক, সকলোখিনিত জ্যেষ্ঠ আছিল। কিন্তু আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে কিন্তু বয়সত জ্যেষ্ঠ আছিল। এইটো কিন্তু সকলোৱে স্বীকাৰ কৰি আহিছে, আৰু আমিও এই কথাটো কিতাপে পত্ৰ আগতে পাইছোঁ। আৰু তেওঁ দুখন নিজে কিতাপ লিখি দিছিল, সৰনিৰ্দান্ত ভক্তিৰস তৰংগিনী। গুৰুচৰিতখন কোনে স্থাপন কৰিছিল? মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ বিমাতা ভাতৃ বনগয়া গিৰিদেৱে। এতিয়া এই কিতাপখন আমাৰ ইয়াত আছে। এইখন কিতাপত সুন্দৰকৈ বনগয়া গিৰিদেৱে গুৰুদেৱৰ চৰিত্ৰ বা গুৰুদেৱৰ চৰিত হিচাপে সুন্দৰকৈ লিখি থৈ গৈছে। জ্যেষ্ঠ গুৰু আছিল, বা তেওঁ গণতন্ত্ৰ পদ্ধতিত বা নাৰীক মৰ্যাদা দিছিল, এইবিলাক সুন্দৰকৈ তাত উল্লেখিত আছে। গতিকে আমি এই গুৰুজনাৰ এইখন বহৰী সত্ৰখন এটা ঐতিহ্যমণ্ডিত সত্ৰ। ইয়াত সকলোৱে কয় যে এইখন মানে আদি সত্ৰ বহৰী। আমি এটা দুখ প্ৰকাশ কৰিছোঁ আপোনালোকৰ জৰিয়তে দি, যে 3 গুৰুৰ বন্ধ দিয়া হৈছে। আগত আমাৰ 4 গুৰুৰে বন্ধ আছিল। প্ৰফুল্ল মহন্ত যেতিয়া চিফ মিনিষ্টাৰ হয়, তেতিয়া তেওঁ আমাৰ এই গুৰুদেৱৰ বন্ধটো বন্ধ কৰি দিয়া হ'ল। আৰু গোপালতাৰ তিথি ভৱানীপুৰত যিখন থান আছে, তাৰো বন্ধটো বন্ধ কৰি দিয়া হ'ল। তাৰ পিছৰ পৰা আমাৰ হৰিদেৱৰ বন্ধটো এতিয়ালৈকে চৰকাৰে আমাক দিয়া নাই, কিন্তু ইয়াতে আমি দাবী কৰি আছোঁ। আৰু এটা আমাৰ বিপৰ্যয় আহিছে যে এই বহৰী সত্ৰখন ব্ৰহ্মপুত্ৰৰ নিচেই কাষত, মাত্ৰ 300 মিটাৰ 400 মিটাৰ দূৰত অৱস্থিত হৈ আছে নদীটো, আৰু গৰাখহনীয়া তীব্ৰতৰ হৈ আছে। যে আমি চৰকাৰক ইতিমধ্যে দাবী জনাই আহিছোঁ, বা চৰকাৰক বিনয় কৰি আহিছোঁ, আবেদন কৰিছোঁ যে আমাৰ এই সত্ৰখন বচোৱাৰ কাৰণে এটা স্থায়ী সমাধান কৰি যাতে ঐতিহ্যমণ্ডিত এই আদি সত্ৰখন মানে সুৰক্ষিত থাকে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ। ইয়াত এটা গুৰুদেৱৰ আমাৰ এটা ঐক্যমন্ত্ৰী আছে। যেতিয়া 1453 খ্ৰীষ্টাব্দত তেওঁ বহৰী সত্ৰখন স্থাপন কৰিছিলে, তেতিয়া তেওঁ নিজে হাতেৰে এগছি বন্তি প্ৰজ্বলন কৰিছিলে। ইয়াৰ বয়স হৈছে 571 বছৰ। বৰ্তমান 571 বছৰে সেই বন্তিগছি জ্বলি আছে।
যিটো মানে তিৰোভাৱ তিথি যিটো মৃত্যু দিৱস এই পিছদিনাখন অহাকালি হ'ব এই অনুষ্ঠানটো। এই অনুষ্ঠানটোত বিভিন্ন ধৰণৰ নাম কীৰ্তন হয়, বিভিন্ন ধৰণৰ গুৰু বন্দনা হয়, বিভিন্ন ধৰণৰ আমি ওচৰৰ পাজৰৰ বা দূৰৰ আমি কিছুমান ভকতসকলক নাম কীৰ্তনৰ কাৰণে নিমন্ত্ৰণ কৰোঁ। তেওঁলোকে ভকতসকলে নাম কীৰ্তন কৰে আৰু তাতে অজস্ৰ মানুহ হয়, প্ৰায় 8,000 10,000 মানুহ গোট খায়। আৰু গোট খোৱা মানুহখিনিক আমি নাম শেষৰ পিছত আমি প্ৰসাদ বিতৰণ কৰোঁ। প্ৰায় 20ৰ পৰা 22 কুইণ্টল প্ৰসাদ ইয়াত মানে বিতৰণ কৰা হয়। আৰু সেই বিতৰণৰ পিছতে মানে প্ৰসাদ বিতৰণৰ পিছতে আমাৰ 12টা ভাগ আছে। সেই 12টা ভাগৰ আমি ভাগৰ প্ৰসাদ বিতৰণ কৰোঁ সন্ধিয়া 7 বজাত। 7 বজাত যেতিয়া ভাগৰ প্ৰসাদ বিতৰণ কৰা হয়, এই বিতৰণ কৰাৰ পিছতে আমাৰ সভা মহোৎসৱটো সামৰণি পৰে। চৰকাৰক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে বন্ধটো হৰিদেৱৰ তিৰোভাৱ তিথিৰ বন্ধটো আমাক দিব লাগে। এক, দ্বিতীয়তে এই ঐতিহ্যমণ্ডিত আদি সত্ৰখন সুৰক্ষিত কৰাৰ কাৰণে নদী বান্ধৰ ব্যৱস্থা কৰি, স্থায়ী নদী বান্ধৰ ব্যৱস্থা কৰি এইখন যাতে সত্ৰখন সুৰক্ষিত কৰে তাৰ কাৰণে আমি চৰকাৰক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দাদাই সুন্দৰকৈ বুজাই দিছে ঐতিহ্যমণ্ডিত বহৰী সত্ৰখনৰ ইতিহাস।